দাদা এইটো এটা ঐতিহ্যপূৰ্ণ সাংঘাতিক আঘাত কোনো স্বাভিমানী মানুহে মানি ল'ব নোৱাৰে। এতিয়া তেওঁলোকে কাটিছে, ভুল হৈছে বুলি মানি লৈছে কাৰণে কাটিছে। আকৌ আমি শুনি আছোঁ যে তেওঁলোকে কাইলৈ মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ৰংঘৰৰ ওপৰত এনেকৈ লগাব বুলি কৈছে, মানে ৰংঘৰত ওপৰত বহাই দিব বুলি কৈছে। সেইটো কিন্তু হ'ব নোৱাৰে। আমি প্ৰধানমন্ত্ৰী হিচাপে আমাৰো প্ৰধানমন্ত্ৰী আমি সন্মান কৰোঁ, কিন্তু এই ঐতিহ্যৰ ওপৰত ৰংঘৰ ওপৰত প্ৰধানমন্ত্ৰী কোনো নহয়। সেই কথাখিনি আপুনি বুজাব দাদা, হ'ব নোৱাৰিব কিন্তু। আৰু আপোনালোকে এডমিনিষ্ট্ৰেশ্যনক নেদেখুৱাকৈ যি মন যায় তাকে কৰি আছে। তাৰপিছত এডমিনিষ্ট্ৰেশ্যনে আহি আপোনালোকক ক'ব লাগে এইটোতো নহয়, এইটোতো গুৰু গোসাঁই নমনাকৈ নহ'ব। কোনোবাই পইচা দিলে বুলিয়ে যি মন যায় তাকে কৰিব, ওপৰত বহি ল'ব, সেইটোতো নহ'ব। সেই কথাটো দাদা আপোনাক ক'লোঁ, সেইটো যাতে নেক্সট টাইম নহয়। সেইটো ভাবি ল'ব নালাগে। যিসকলে ভাবিছে যে ইয়াত মানুহ মৰি গ'ল আৰু অসমীয়া মানুহ আহি যাব, চব মানুহ আহি যাব। ইয়াত কেতিয়াও কোনেও এইটো কোনো স্বাভিমানী মানুহে নিজৰ ঐতিহ্যত আঘাত হোৱাটো নিবিচাৰে। আপোনাক কথাটো কৈ থ'লোঁ, যোনে যি কয় তাৰ মতে নাচি নাথাকিব মানে দেই, সেইটো কথা ক'লোঁ। অসমীয়া ৰাইজৰ মতে নাচিব যদি নাচিব লাগে। আপোনালোকৰ যেতিয়া আপোনালোকে চাই আপোনালোকৰ চাইডত আপোনাৰ বিচাৰে শ্বুটিং কৰিবলৈ বিচাৰে, কিবা এটা শ্বুট কৰিব বিচাৰে, আপোনালোকে স্ক্ৰিপ্টটো খোজেনে নাই? আপোনালোকে পাৰ্মিশ্যনৰ কাৰণে স্ক্ৰিপ্টটো খোজে, আপোনালোকে ইয়াত কামটো কৰোঁতে আপোনালোকে স্ক্ৰিপ্টটো খোজা নাই? এতিয়া আমাৰ গোটেইখিনি মিনিষ্ট্ৰী অফ কালচাৰৰ পৰা আহিছে। এতিয়া বাকী যিবোৰ বস্তু আছে হাই আপছেহে আপোনালোকক ভালকৈ বুজাব পাৰিব। মানে এতিয়া কথাটো এইটোৱে হৈছে, আপোনালোকৰ মিনিষ্ট্ৰীয়ে কৰিব বিচাৰিছে, তেওঁলোকে যি বিচাৰে সেইটো প্ৰজেকশ্যন কৰিব বিচাৰিছে। যদি আমি কালি যদি এই কথাটো গম নোপোৱাহেঁতেন, ৰাতিপুৱা যদি এই কথাটো গম নোপোৱাহেঁতেন, এনেকুৱা এটা প্ৰজেকশ্যন হৈ গ'লহেঁতেন। সেইটো গোটেইটো একদম মানে কনচেপ্টটো বদলাই দিছে। ৰংঘৰৰ কনচেপ্টটো কি আছিলে, আপোনালোকে ৰংঘৰৰ কনচেপ্টটো বদলাই দিলে। এই বস্তুটো আপোনালোকে যে নেক্সট টাইম মনিটৰিং কৰি এই বস্তুটো আপোনালোকে এনচিয়ৰ কৰে। আপোনালোকে মানুহৰ ক্ষোভটো ইমান পাইছে দাদা। আজি যদি আপুনি ছ'চিয়েল মিডিয়া চাই মানুহৰ কিমান খং ক্ষোভ। আজি ইয়াৰ বিষয়া এজনে কৈছে যে আমাক মোদী ডাঙৰে পঠিয়াইছে কাৰণে আমি আহিছোঁ। মোদী ডাঙৰে নাজানিব পাৰে এইটো যে ৰুদ্ৰসিংহই কি উদ্দেশ্যত বনাইছিলে, প্ৰমত্তৰ সিংহই কি উদ্দেশ্যত পকীকৰণ কৰিছিলে। অসমীয়াতকৈ অসমীয়া জাতীয়তাবাদ বুজি নাপাব পাৰে, কিন্তু বুজোৱা দায়িত্ব আপোনালোকৰ আছে। কোনোবা এজন দিল্লীৰ পৰা আহি গ'ল, তেওঁ নিজৰ মতে ইয়াত প্ৰজেক্টৰ লগাব আৰু আমাৰ বুকুত আঘাত কৰি থাকিব, এইটো নহ'ব কিন্তু দাদা দেই। আপোনালোকে ওপৰসকলে জানে, তেওঁলোকে জানে, সেইটো কথা সদায় নচলিব মানে নহ'ব। আপোনালোকে ক'ব, চাই ল'ব লাগিব। বাইদেউকো কৈছোঁ, বাইদেউ এইটো প্ৰুফ নোচোৱাকৈ কোনো যাতে প্ৰজেক্টৰ নহয় বাইদেউ, সেইটো আপোনালোকৰ লেপছ আছে। প্ৰজেক্টৰটো চাই ল'ব লাগে, কি বনাই আনিছে, এনেই বহাই দিব। কেতিয়াবা কাৰোবাক বহাই দিব, কেতিয়াবা পাকিস্তানৰ প্ৰধানমন্ত্ৰীক বহাই দিব, কেতিয়াবা বাংলাদেশৰ প্ৰধানমন্ত্ৰীকো বহাই দিব। সেইটো মানি ল'ম নেকি? সেইটো নহ'ব কেতিয়াও। সেইটো মানে গোটেইটো ৱৰ্ল্ড ৱাইড যিটো প্ৰচাৰ দিব অলপ আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া এখন স্মাৰকপত্ৰ আপোনালোকলৈ দিছে। আপোনালোকৰ আমি আমাৰ অনাৰেবল CM আছামলৈ পঠোৱা হৈছে আৰু ডাইৰেক্টৰ জেনেৰেল আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়ালৈ পঠোৱা হৈছে আৰু আপোনালোকৰ NK Swain ছুপাৰিণ্টেণ্ডিং আৰ্কিঅলজিষ্ট গুৱাহাটী